সদৌ চাওতাল ছাত্ৰ সন্থা তামুলপুৰ জিলা সমিতিৰ জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ। তামুলপুৰৰ ঘগ্ৰা চকত সদৌ চাওতাল ছাত্ৰ সন্থাৰ অন্তৰ্গত তামুলপুৰ জিলা সমিতিয়ে আজি জনজাতিকৰণ, ভূমিপট্টা আৰু চাওতাল ভাষাৰ শিক্ষক নিযুক্তিৰ দাবীত ৩ ঘণ্টীয়া তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে আমাক জনজাতিকৰণ কৰক, ST প্ৰদান কৰক, চাওতাল ছাত্ৰ সন্থা জিন্দাবাদ, চাওতাল ভাষাৰ শিক্ষক নিযুক্তি দিয়ক আদি শ্লোগানেৰে তামুলপুৰৰ আকাশ বতাহ কঁপাই তোলে। প্ৰতিবাদৰ অন্তত তেওঁলোকে তামুলপুৰ জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সদৌ চাওতাল ছাত্ৰ সন্থাই তামুলপুৰ থানাৰ সন্মুখত ৩ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে ৭৫ বছৰে শিক্ষিত হৈ থকা খিলঞ্জীয়া চাওতালসকলৰ শৈক্ষিক, সামাজিক, ৰাজনৈতিক দিশত অতিকৈ পিছপৰা আৰু এই পিছপৰা জনগোষ্ঠীটোক উত্তৰণ কৰিবলৈ হ'লে অসম চৰকাৰে চাওতাল জনগোষ্ঠীক প্ৰথমতে জনজাতিকৰণ প্ৰদান কৰিব লাগে। বহু লেহেমীয়া হ'ল চাওতাল জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো ইয়াত নতুনত্ব নাই। চাওতাল জনগোষ্ঠীৰ যি ৫টাকৈ বৈশিষ্ট্য, সেই বৈশিষ্ট্যৰে পৰিপূৰ্ণ চাওতাল জনগোষ্ঠী অকল অসম চৰকাৰৰ সৎ ইচ্ছা থাকিলেহে চাওতাল জনগোষ্ঠী জনজাতিকৰণ পায়। দ্বিতীয় কথা হ'ল অসমত থকা খিলঞ্জীয়া চাওতালসকলক অসম চৰকাৰে ইতিমধ্যেই চাওতালীত অল চিকিৎ পঢ়াৰ যি সুযোগ আৰু সুবিধাৰ কথা মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিলে, কিন্তু দুটাকৈ বাজেট অতিবাহিত হৈ গ'ল। সেই বাজেটত চাওতাল মিডিয়ামৰ কথা, চাওতালী ভাষাৰ পুথি প্ৰিণ্ট, তাৰপিছত চাওতালী ভাষা শিক্ষক নিযুক্তিৰ কথা কোনো বাজেটত অহা নাই। আমি সদৌ চাওতাল আগৰ পৰাই কৈ আছিলোঁ যে অসমত থকা খিলঞ্জীয়া চাওতালসকলক অসম চৰকাৰে যদি অল চিকি লিপিত দিব বিচাৰিছে দিয়ক, আমি পঢ়িবলৈ সাজু। ৰমান চিকিত যদি দিব বিচাৰিছে তাতো আমি সাজু। যদি অসমীয়া স্ক্ৰিপ্টত দিব বিচাৰিছে তাতো সাজু। আমাক অকল শিক্ষাটো লাগে। শিক্ষাটো পালেহে আমি ৭৫ বছৰে অৱনতি হৈ থকা চাওতাল জনগোষ্ঠীক উন্নতি লাভ কৰিব পাৰিম। এই কথা আমি বিশ্বাস কৰি অসম চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই পবিত্ৰ সংবিধানত অন্তৰ্ভুক্ত চাওতালী ভাষাৰ মিডিয়াম, চাওতালী ভাষা শিক্ষক আৰু পাঠ্যপুথি যোগান ধৰিব লাগে। তাৰ লগে লগেই আমি সদৌ চাওতাল ছাত্ৰ সন্থাই অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে গোষ্ঠীগত সংঘৰ্ষ 1996 আৰু 98 চনত বহুত ৪২,৭২৬টা পৰিয়ালে গৃহহাৰা হৈছিলে। এই পৰিয়ালক আৰ্থিক সাহায্য দিয়াৰ কথা ইতিমধ্যে অসম চৰকাৰে ডিক্লেয়াৰ কৰিছে, কিন্তু যি লামচাম হিচাপে দিব বিচাৰিছে এই লামচাম শব্দটোৱে সকলোকে আঘাত আনিছে। আৰু লামচাম যদি দিয়া হয় নিশ্চয়কৈ এই জনগোষ্ঠী উত্তৰণৰ ক্ষেত্ৰত শৈক্ষিক, সামাজিক, ৰাজনৈতিক কোনো ধৰণৰ উন্নয়ন লাভ কৰিব নোৱাৰে। সেইটো কাৰণে আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ ২৫ বছৰ আগত সেই শোষিত গৃহহাৰা সেই পৰিয়ালসকলক ৫ লাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে আৰু তাত PMGY গৃহ নিৰ্মাণৰ ব্যৱস্থা অসম চৰকাৰে কৰিব লাগে। ইয়াৰ লগে লগেই অসমত থকা খিলঞ্জীয়া চাওতালসকলৰ ভূমিৰ ক্ষেত্ৰত যদিও ভূমিৰ অধিকাৰ প্ৰদান কৰা হৈছে প্ৰটেক্টেড ক্লাছৰ চাওতালসকল হৈ, কিন্তু এই প্ৰটেক্টেড ক্লাছত চাওতালসকলৰ ভূমি পানীৰ দৰত, মদৰ দৰত বিক্ৰী হৈছে। ইয়াত চাৰ্কেল অফিচাৰে না কিবা কৰিব পাৰিছে না অসম চৰকাৰে কিবা দায়িত্ব লৈছে। সেইকাৰণে মই আহ্বান জনাইছোঁ যে ভূমিৰ ক্ষেত্ৰত অসম চৰকাৰে গুৰুত্ব সহকাৰে চাওতালৰ ভূমি বাচিলেহে চাওতালসকলে আৰ্থিক আৰু সামাজিক দিশত আগবাঢ়িব পাৰিব, শৈক্ষিক দিশত আগবাঢ়িব পাৰিব। বনাঞ্চলত যিসকল চাওতালে ৭৫ বছৰ উকলি যোৱাৰ পিছতো স্বাধীনতা আগৰ পৰাই বসবাস কৰি আছে, সেই ৭৫ বছৰত বসবাস কৰা চাওতালসকলৰ বনাঞ্চল নিবাসী আইন ২০০৬ৰ অধীনত এই চাওতাল জনগোষ্ঠীৰ ভূমিৰ অধিকাৰখিনি প্ৰদান কৰি সেই জনগোষ্ঠীটোৰ শৈক্ষিক দিশত আগবাঢ়িবৰ কাৰণে আৰু ভূমিৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে সুযোগ আৰু সুবিধা অসম চৰকাৰে প্ৰদান কৰিব। চাওতাল ছাত্ৰ সন্থাই আগৰ পৰাই অসম চৰকাৰক আমাৰ দাবীসমূহ অৱগত কৰাইছোঁ, আলোচনা বিলোচনাও হৈছে। যদিহে অসম চৰকাৰে এই বিষয়বস্তুবোৰ গুৰুত্ব সহকাৰে নলয়, তেতিয়াহ'লে সদৌ চাওতাল ছাত্ৰ সন্থাই যিখিনি জিলা পৰ্যায়ত সংগ্ৰাম কৰা হৈছে আমি গাঁও পৰ্যায়লৈ লৈ যাম, পৰিয়াল পৰ্যায়লৈ লৈ যাম, যাতে সকলোৱে সজাগ হওক, সচেতন হওক আৰু নিজৰ অধিকাৰৰ প্ৰাপ্যৰ পোৱাৰ ক্ষেত্ৰত যাতে গুৰুত্ব ভূমিকা গ্ৰহণ কৰক। কাৰণ অসম চৰকাৰ যি মাননীয় মুখ্যমন্ত্ৰী আমি জানো তেখেত যথেষ্ট ক্ষুদ্ৰ জনগোষ্ঠীৰ অভাৱ আৰু অভিযোগবোৰ জানে। চাওতাল জনগোষ্ঠীৰ যথেষ্ট কথা বিষয়বস্তুবোৰ তেখেত জানে। তেখেত অকল সেই বস্তুখিনিত তেখেতৰ অসম চৰকাৰৰ সৎ সাহস আৰু অসম চৰকাৰৰ আমাৰ প্ৰতি যিখিনি দায়বদ্ধতা যদি কৰে নিশ্চয়কৈ চাওতাল জনগোষ্ঠীৰ সমস্যা সমাধান হ'ব। কথা আমি অনুভৱ কৰিছোঁ যে যদিও ইতিমধ্যেই আদিবাসী উন্নয়ন পৰিষদ গঠন কৰা হ'ল, সেই উন্নয়ন পৰিষদত আজি বাজেট যিটো পেছ কৰা হ'ল বাজেটত, কিন্তু উন্নয়ন পৰিষদৰ নামত এতিয়াও বাজেট কৰা নহ'ল। এই আমি অসম চৰকাৰৰ ওচৰত প্ৰশ্ন উত্থাপন কৰিছোঁ। অকল উন্নয়ন পৰিষদ গঠন কৰিলে চাওতাল বা আদিবাসীৰ সম্প্ৰদায়ৰ লোকসকল উন্নয়ন কৰিব নোৱাৰে।
শৈক্ষিক দিশত সামাজিক দিশত ৰাজনীতিক দিশত আগবাঢ়ি যাব নোৱাৰে এই জনগোষ্ঠীটোক সাংবিধানিক অধিকাৰ যিখিনি তাত লিপিবদ্ধ হৈ আছে তাত পুঁজিৰ যিখিনি আমন্ত্ৰণৰ কথা লিপিবদ্ধ হৈ আছে এইখিনি সম্পূৰ্ণ ইমপ্লিমেণ্ট হ'ব লাগে তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট অমৃত নিউজ অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ